তিয়কৰ ভোমোৰাগুৰিত সুশাসন দিৱস উদযাপন ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিয়ে সুশাসন দিৱস উদযাপন কৰিছে। ব্যতিক্ৰম নহয় মৰিয়নি বিধানসভা সমষ্টি। মৰিয়নি সমষ্টিৰ অন্তৰ্গত তিয়কৰ ভোমোৰাগুৰি মিচিং গাঁৱৰ মৰংঘৰত ভাৰতীয় জনতা পাৰ্টি কলিয়াপানী মণ্ডল বিজেপিৰ সভানেত্ৰী ভাৰতী বৰুৱা শইকীয়াৰ সভাপতিত্বত সুশাসন দিৱস উদযাপন কৰা হয়। উক্ত সভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বিশেষভাৱে উপস্থিত থাকি ভাৰতবৰ্ষৰ সীমা দেশৰ সুৰক্ষাৰ লগতে সমগ্ৰ দেশৰে বিশেষকৈ গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৃষি খণ্ড শিক্ষা খণ্ডকে ধৰি মহান মনীষীগৰাকীৰ শাসনকালত দেশে লাভ কৰা উল্লেখযোগ্য নতুনত্বৰ উপহাৰসমূহক শ্ৰদ্ধাৰে স্মৰণ কৰে। উক্ত সভাত কলিয়াপানী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি ৰাতুল বৰা কলিয়াপানী মণ্ডলৰ সম্পাদক ধৰণী দত্ত মণ্ডলৰ উপসভাপতিসকলকে ধৰি বেজীৰ দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। সভাৰ আৰম্ভণিতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত উপস্থিত সকলোৱে বন্তি প্ৰজ্বলন কৰে। ভাৰতৰত্ন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সকলোৱে নমস্য অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই তেখেতৰ এই জন্মদিনতে সুশাসন দিৱস ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি আয়োজন কৰি আহিছিলোঁ। আজি এজন মহান মনীষী যি আদৰ্শ কাৰ্গিলৰ যুদ্ধ জয় কৰি তেখেতৰ প্ৰধানমন্ত্ৰী কালচোৱাত সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা পঠিয়াইছিলে যে আমাৰ ভাৰতবৰ্ষ আমি কোনো কম নহয়, আমি শক্তিশালী দেশ, পৰমাণু শক্তি আমাৰ হাতত আছে। সাৱধান বাণী যি অন্য দেশলৈ প্ৰদান কৰিছিলে ই ভাৰতবৰ্ষক বহু উচ্চ স্তৰলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াৰ সময়ত আমাৰ ভাৰতবৰ্ষক লৈ গৈছিলে। তেখেতৰ দ্বিতীয় যদি আমি চাওঁ চিন্তা বা তেখেতৰ ভৱিষ্যতৰ পৰিকল্পনা, তেখেতে 2003-4 বৰ্ষত যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল সেই সময়ত সাংসদত তেখেতে যি বলিষ্ঠ বক্তব্যৰে কৈছিল যে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথসমূহ অকল চৰকাৰে বনাই থাকিলে নহ'ব, গ্ৰাম্য অঞ্চলৰ গাঁৱৰ বাগানৰ ভিতৰুৱা অঞ্চলৰ ৰাস্তা পকা হ'ব লাগিব, তেতিয়াহে মোৰ এই জনতা আগুৱাই যাব বা প্ৰগতিৰ পথ দেখিব। আজি সেই চিন্তা বাজপেয়ী ডাঙৰীয়া আজি আমাৰ লৈ আজি গ্ৰাম্য অঞ্চলৰ উন্নয়ন হৈছে। বিশেষকৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা এই পথৰ প্ৰকল্পৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু তেখেতৰ গুণে আমাক অনুপ্ৰাণিত কৰে। আজি বাজপেয়ী ডাঙৰীয়াৰ লৈ পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা তথা কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ পৰা সুশাসন দিৱস হিচাপে পালন কৰা হৈছে। আজি আমাৰ দলীয় পৰ্যায়ত আমাৰ বিভিন্ন প্ৰান্তত মণ্ডল ভিত্তিত আমি আয়োজন কৰিছিলোঁ। ইয়াতো যথেষ্ট সংখ্যক জ্যেষ্ঠ লোকসকলৰ উপস্থিতিত আজি আমি বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই সুশাসন দিৱস আমি পাৰ কৰিছোঁ। তিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, অসম টুডে। আমি দেশ মাতৃৰ কথা চিন্তা কৰি আমাৰ নিজৰ কৰ্ম আমি কৰি যাব লাগিব আৰু দুজনা মনীষী তেওঁই স্থাপিত কৰিছিল।